নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ কাৰণে দুটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথম খবৰটি হৈছে বুধবাৰে চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ ঘোষণাৰ সম্ভাৱনা। দৰমহাৰ পৰা পেঞ্চন বৃদ্ধিলৈ ডিএ ডিআৰ বৃদ্ধিক লৈ ডাঙৰ আপডেট। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে অতি ডাঙৰ দিন আহি আছে। অহা বুধবাৰে অৰ্থাৎ অহাকালিলৈ কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হ'ব আৰু এই কেবিনেট বৈঠকতে বৰ্ধিত ডিএ আৰু ডিআৰৰ ঘোষণাৰ পূৰ্ণ সম্ভাৱনা আছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে অতি ডাঙৰ দিন আহি আছে। অহা বুধবাৰে কেন্দ্ৰীয় কেবিনেটৰ বৈঠক অনুষ্ঠিত হ'ব আৰু এই কেন্দ্ৰীয় কেবিনেটৰ বৈঠকতে ভাল খবৰ আহিব। যদি আমি যোৱা বুধবাৰৰ অভিলেখ চাওঁ তেন্তে ক'ব পাৰোঁ যে কেন্দ্ৰই হোলীৰ পূৰ্বে ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰিছিল, অৰ্থাৎ যোৱা বৰ্ষত হোলীৰ পূৰ্বে ডিএ বৃদ্ধিৰ ঘোষণা কৰিছিল। বিগত বৰ্ষতো মাৰ্চ মাহত নৰেন্দ্ৰ মোদী চৰকাৰে ডিএ বৃদ্ধি কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰী এইবাৰো অতিৰিক্ত ডিএ পাবনে? গতিকে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে অধীৰ আগ্ৰহেৰে তেওঁলোক বাট চাই আছে। সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি প্ৰতি বছৰে 1 জানুৱাৰী আৰু 1 জুলাইত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে বৰ্ধিত ডিয়াৰনেছ ভাত্তা লাভ কৰে। গতিকে এই বছৰো 2025 চনৰ প্ৰথমটো ঘোষণালৈ অপেক্ষা কৰি আছে। জানুৱাৰী মাহৰ ডিয়াৰনেছ ভাত্তা বৃদ্ধিৰ চৰকাৰী ঘোষণা সাধাৰণতে মাৰ্চ মাহত কৰা হয় আৰু জুলাইটো ছেপ্টেম্বৰ বা অক্টোবৰ মাহত ঘোষণা কৰা হয়। যি তাৰিখে ডিয়াৰনেছ ভাত্তা ঘোষণা কৰা নহওক কিয় জানুৱাৰী আৰু জুলাইৰ পৰা ইয়াক কাৰ্যকৰী কৰা হ'ব। হোলীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে আহিব পাৰে ডাঙৰ খবৰ। গতিকে অহাকালি 5 মাৰ্চ তাৰিখে যি কেন্দ্ৰীয় কেবিনেট বৈঠক হ'ব তালৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে। তাৰপিছত 2024 চনৰ অক্টোবৰ মাহত 3% বৃদ্ধি হৈছিল ডিয়াৰনেছ এলাৱেন্স, ফলত ডিএ মুঠ এতিয়া 53%। 2025 চনৰ জানুৱাৰী মাহত মোদী চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে ভাল খবৰ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। এতিয়া আহিছোঁ দ্বিতীয়টি খবৰ। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ ফালৰ পৰা মাননীয় অসম চৰকাৰৰ মন্ত্ৰী অজন্তা নেওগ মহোদয়লৈ এখন পত্ৰ দিয়া হৈছিল, য'ত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ 5টা গুৰুত্বপূৰ্ণ দাবী এই যে চলিত বাজেটতে তেওঁলোকে পূৰণৰ কাৰণে প্ৰস্তাৱ তেওঁলোকে প্ৰেৰণ কৰিছিল। আজি আমি কি কি দাবী উত্থাপন কৰা হৈছিল সেই বিষয়ে আমি আলোচনা কৰিম। যিহেতু বাজেট অধিৱেশন চলি আছে আৰু আগতেও আপোনালোকে গম পায় যে বাজেটতে এই অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কাৰণে তেওঁলোকৰ ভাল খবৰ অহাৰ সম্ভাৱনা আছে। আপোনালোকে নিশ্চয় লিখিছে মহাশয়, আমি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ তৰফৰ পৰা আপোনাৰ লগতে এই সমিতিৰ সন্মানীয় মন্ত্ৰী মহোদয়ক সম্ভাষণ তেওঁলোকে জনাইছে আৰু লগতে তেওঁলোকৰ 5টা দাবী, সেই দাবীসমূহ পূৰণৰ কাৰণে তেওঁলোকে অনুৰোধ জনাইছে। কি কি দাবী আছে? যে অংগনবাড়ী কৰ্মী সহায়িকা, অংগনবাড়ী যিসকল কৰ্মী সহায়িকাৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অতিৰিক্ত মাননি আদায় দিয়া সন্দৰ্ভত সংশ্লিষ্ট সকলো পক্ষৰে সৈতে আলোচনা কৰি মহিলা আৰু শিশু কল্যাণ বিভাগৰ সঞ্চালকালয় 12 নৱেম্বৰ 2023 চনত চৰকাৰে বিবেচনাৰ বাবে এটি প্ৰস্তাৱ প্ৰেৰণ কৰিছিল, আপোনালোকে নিশ্চয় জানে। আৰু তেওঁলোকৰ মাননি দাবীৰ লগতে আৰু কেইবাটাও 5টা দাবী তেওঁলোকে আছে। আৰু এই কৰ্মীসকলৰ তেওঁলোকৰ চিকিৎসা সুবিধা প্ৰদান, বীমা আঁচনিৰ সুবিধা প্ৰদানকে আদি কৰি বহু 5টা দাবী তেওঁলোকে জনাইছে, যাতে এই বাজেট অধিৱেশনতে তেওঁলোকৰ এই দাবীসমূহ পূৰণ হয়। আৰু আশা কৰা হৈছে বাজেট অধিৱেশনত এই কথাখিনি উত্থাপন হ'ব আৰু তেওঁলোকৰ যি দীৰ্ঘদিনীয়া দাবী, বিশেষতঃ কৰ্মী সহায়িকাসকলৰ অংগনবাড়ী মাননি বৃদ্ধি, তেওঁলোকৰ বীমা আঁচনি আৰু তেওঁলোকৰ অন্যান্য যিবিলাক তেওঁলোকৰ দাবী আছে, তেওঁলোকে যিখিনি প্ৰাপ্য অধিকাৰৰ কাৰণে তেওঁলোকে ইমান দিন চৰকাৰৰ লগত আলোচনা বিলোচনা কৰিছে বা চৰকাৰক দাবী জনাই আহিছে, সেইখিনি যাতে পূৰণ হয় আৰু ন্যূনতম তেওঁলোকৰ যিটো মাননি তাক যাতে বৃদ্ধি কৰা হয়। আৰু এই সম্পৰ্কত SITৰ ফালৰ পৰা, চিটুৰ ফালৰ পৰাও সামাজিক মাধ্যমত জনোৱা হৈছিল আৰু সন্মানীয় মন্ত্ৰী অজন্তা নেওগ বাইদেউ তেখেতেও সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল, যিখন কেবিনেট উপসমিতি গঠন কৰি দিছিল। গতিকে আশা কৰা হৈছে বাজেট অধিৱেশনতে তেওঁলোকৰ কাৰণে ভাল খবৰ আহিব। ধন্যবাদ।